हेलो गाइस एनके ब्लगर नতুन এটা ভিডিঅ'লৈ আপোনালোকক নমস্কাৰ জনাইছো। ফাইনালি এদিন দুদিন কৈ সেই সময়টো আহি পালে যেটো সময়লৈ আমাৰ আশা আছিল বাট চাই আছিল। আমাৰ ঘৰত নতুন আলহী আহিব। আজি 2026 চনৰ জুন মাহৰ 29 তাৰিখ। এতিয়া 12:30 গৈছে। গৈ আছো এতিয়া মঙ্গলদৈত অৱস্থিত ডেপছন মেডিকেলত। তাত আমাক ডক্টৰ ভাস্কৰ বৰা ছাৰে গোটেইখিনি চাই দিব। মানে মেইন কথাটো হৈছে আজি আমাৰ মেডামৰ ডেলিভাৰী ডেট। ছাৰৰ লগত আগতেই ফোনেদি যোগাযোগ কৰিছো। ইয়াৰ পৰা যাই এডমিট হৈও যোগাযোগ কৰিব লাগিব। তাৰ আগতে আমি যোৱাকালি ৰাতিৰ পৰা কেনেকৈ গোটেই জাৰ্নিটো আৰম্ভ কৰিছো গোটেইখিনি ক্লিপ আপোনালোকক দেখাই আছো, চাই লওক। এয়া হৈছে যোৱাকালি ৰাতিৰ দৃশ্য। অকণমান পুথিপাঠ কৰি ভগৱানক ভাবিছো যাতে সকলোখিনি ধুনীয়াকৈ হৈ যায়। তো পুৱাই এনেকৈ বেডিংবিলাক ভৰাই ল'লোঁ। ইয়াতে আৰু কিবা কিবি আছে বাৰু উঠাবলৈ। ইয়াতে গোটেই মানে মা যাব, দেউতা যাব, গোটেইখিনি যদি 3 দিন এডমিট হ'ব লাগে তেতিয়াহ'লে থাকিব লাগিব তাতে। থাকাৰ কাৰণে গোটেই কাপোৰ কানি অফিচৰ কাৰণে লেপটপটো ল'লোঁ, এইখিনি ভৰাই ল'লোঁ। এতিয়া বলক ঘৰৰ গোটেইকেইজনৰ পৰা এবাৰ এটা বাইট ল'ম, কাৰ মনত কেনেকুৱা ভাৱ হৈ আছে। গাইজ মই ছাবস্ক্ৰাইবাৰৰ কাৰণে বা অন্য কিবাৰ কাৰণে ভিডিঅ' নবনাওঁ গাইজ। আপোনালোকে দেখিছেই মোৰ চেনেলত ছাবস্ক্ৰাইবাৰ কম, লাইক কম, ভিউজ কম, এইবিলাক মই মাইণ্ড নকৰোঁ গাইজ। জাষ্ট ভিডিঅ'টো ভৱিষ্যতৰ কাৰণে সাঁচি ৰাখিছোঁ, সেইখিনিয়ে মোৰ কাৰণে মেইন। গাইজ এইটো আমাৰ ধুনু, অনুভৱ কৰোঁ ধুনু। মই অনুভৱ বিয়া এক্সাইটেড বহুত, মানে অকণমান ভয় লাগছে বললেগিয়া সুন্দৰ অনুভৱ। নতুন আলহী আহিব, গতিকে ৱেলকাম জনাইছোঁ। অনুভৱ কেনেকুৱা? মোৰ অনুভৱ বহুত ভাল অনুভৱ। আজি কিবা এটা ভাল খবৰ পৰা আগবাঢ়ি আছোঁ। ভয় লাগছে নে? ভয় অলপ লাগছে, যদিও ভালো লাগছে। তো আপোনালোকক আশীৰ্বাদ কৰিব গাইজ। আমি এতিয়া গৈ থাকিম, কি হয় কি নহয় গোটেই ভিডিঅ'টোত আপোনালোকক দেখাই যাম, চাই যাব। তো গাইজ এইটো এটা এনেকুৱা চিটুৱেশ্যন যিটোত মানে মানুহে ভাল লগা বুলি ক'ব নোৱাৰে বা বেয়া লগা বুলি ক'ব নোৱাৰে, মানে ভাল লাগে প্লাছ ভয় লাগে। মিক্স ফিলিংছ, বুজাব নোৱাৰা এটা অনুভৱ। হেল্ল', আমি এতিয়া আহি আছোঁ। আমি মেডিকেল আহি ৰুম এটা চাই ল'লোঁ, এডমিট হ'লোঁ। আমি এতিয়া ওপৰলৈ গৈ আছোঁ। যিমানে সময়বিলাক যাই আছে সিমানে ভয় লাগি আহি আছে। বলক দেখাই থাকিম। কেবিন নাম্বাৰ 110 আছিলে ডেপছনৰ। গৈ পাই অকণমান ৰেষ্ট ল'বলৈ ক'লোঁ তাইক, তাই অকণমান ৰেষ্ট ল'লে। উটিত নিয়াৰ আগতে আমি অকণমান চাহ পানী খাই লওঁ। এইখিনি মেডামৰ ব্লাড চেম্পল আৰু ৰিপৰ্ট। তাইক অপাৰেশ্যন থিয়েটাৰৰ ভিতৰত নিয়াৰ আগতে এইখিনি ব্লাড বেংকত জমা দি থৈ আহিব লাগিব। তাত গৈ চেম্পলটো জমা দি তাৰ যিটো ইমাৰ্জেঞ্চি হেল্পলাইন নাম্বাৰ সেইটো নোট কৰিলোঁ আৰু গুচি আহিলোঁ। এতিয়া ইয়াৰ পৰা গৈ অপাৰেশ্যন থিয়েটাৰত দিয়া চাওক। তাইৰ ভয় চাওক গাইজ। তাইৰ ভয়টো কমোৱাৰ কাৰণে এনেই অলপ ফটো চটো মাৰিলোঁ। পিছত ছাৰ আহি পালে, তাইক ভিতৰলৈ লৈ গ'ল। আমি সকলোবিলাকে বাহিৰত তাইৰ কাৰণে, বেবীৰ কাৰণে অপেক্ষা কৰি থাকিলোঁ। সময় পিছতে চিষ্টাৰ এজনীয়ে আমাৰ বেবীক বাহিৰলৈ উলিয়াই আনিলে আৰু ক'লে তাই ঠিকে আছে। দুদিন পিছত ডক্টৰে চেকআপ কৰি একো অসুবিধা নাই কাৰণে ঘৰলৈ আহিব দিলে। শেষত তাৰে কিছুমান ফটো আপোনালোকক দেখুৱাইছোঁ। আজিলৈ ইমানেই। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক ধন্যবাদ। বাই বাই গাইজ।